নমস্কাৰ আপুনি চাই আছে দুপৰৰ শিৰোনাম মই জয়ন্ত মাধৱ গোস্বামী বিটিচিত বলিছে নিৰ্বাচনী বতা দুটাকৈ পৰ্যায়ত অনুষ্ঠিত হ'ব বিটিআৰ নিৰ্বাচন আৰু কালি ঘোষণা কৰা হয় বিটিআৰ নিৰ্বাচনৰ দিন 7 আৰু 10 ডিসেম্বৰত হ'ব বিটিআৰৰ নিৰ্বাচন আৰু তাৰ বাবে এতিয়া নিৰ্বাচনী বতা গৰম হৈ উঠিছে বিটিচিত হাজু হৈছে বিজেপি বিপিএফ ইউপিপিএল গণসুৰক্ষা পাৰ্টি আনহাতে বিজেপিয়ে দৈনিক চলাইছে নিৰ্বাচনী প্ৰচাৰ বিটিআৰ এৰা নাই ৰঞ্জিত দাস মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 27টা সমষ্টিৰ বাবে বিজেপিয়ে নিযুক্তি দিছে প্ৰভাৰী কেইবাগৰাকী জ্যেষ্ঠ কাৰ্যকৰ্তা তথা বিধায়ক মন্ত্ৰী সাংসদক দিয়া হৈছে দায়িত্ব এখনৰ পিছত আনখন সভাত অংশগ্ৰহণ কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অধিক তাৎপৰ্য বহন কৰিছে এইবাৰ বিটিআৰ নিৰ্বাচন কিয়নো এইবাৰ অকলে বিজেপিয়ে বিটিআৰত নিৰ্বাচনত অৱতীৰ্ণ হ'ব আৰু তাৰ সমান্তৰালকৈ নিৰ্বাচনী প্ৰচাৰ অভিযান চলাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তাৎপৰ্যপূৰ্ণ ঘোষণা কৰিছে যে 2021 চনত নিৰ্বাচনত বিপিএফৰ সৈতে নাথাকে বিজেপিৰ মিত্ৰতা যথেষ্ট আকৰ্ষণীয় হৈছে বিটিআৰৰ নিৰ্বাচনী যুঁজ 27 জনীয়া তালিকা প্ৰকাশ কৰিছে নিৰ্বাচনী প্ৰভাৰীৰ য'ত আছে বিধায়ক সাংসদ মন্ত্ৰীৰ নাম এবাৰ বিটিসি দখল কৰিব বিজেপিয়ে বিটিসি নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠ দল হ'ব বিজেপি 2021 নিৰ্বাচনৰ সেমি ফাইনেল ৰূপে পৰিগণিত হ'ব বিটিসি নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দীৰ্ঘদিনৰ প্ৰতীক্ষাৰ পিছত বিটিসি বাসীয়ে সম্পূৰ্ণ গণতান্ত্ৰিকভাৱে এখন চৰকাৰ প্ৰতিষ্ঠা কৰাৰ সুবিধা পাব ভাৰতীয় জনতা পাৰ্টিয়ে চমকপ্ৰদ সাফল্য দেখুৱাব ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ এবাৰ বিটিচিত প্ৰতিষ্ঠা হ'ব তাত কোনো সন্দেহ নাই আৰু যি ধৰণে আপোনালোকে দেখিছে আপোনালোকে সকলো পাৰ্টিৰে মিটিং কভাৰ কৰিছে ৰাইজৰ যিটো উৎসাহ উদ্দীপনা ই এটা ভাবিব নোৱাৰা ধৰণৰ উৎসাহ উদ্দীপনা গতিকে মইতো নিশ্চিত যে বিজেপিৰ চৰকাৰ হ'বই আৰু ইফালে ছাত্ৰ নেতা লফিকুল ইছলামৰ হত্যাকাণ্ডক ৰাজনৈতিক হত্যাকাণ্ড আখ্যা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অহা 20 নৱেম্বৰত কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ কৰি শীঘ্ৰে হত্যাকাৰী কৰায়ত্ব কৰাৰ আহ্বান জনাব বুলি মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিমানবিলাক কথা বিটিচিত আহি আমি শুনিছোঁ তাৰ দুটা এংগল এটা পলিটিক্যাল এংগল এটা বিজনেছ এংগল এই দুটা কথা ওলাই আছে আমি 20 তাৰিখে কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াক আমি সাক্ষাৎ কৰিম দিল্লীত আমি তেখেতক অনুৰোধ কৰিম যাতে লফিকুল ইছলামৰ হত্যাকাৰীক খুব কম সময়ৰ ভিতৰতে ৰাইজৰ মাজলৈ লৈ আহে এইটো কাৰণে নহয় যে এইটো এটা ব্যক্তিৰ হত্যা বিটিচিত ৰাজনৈতিক হত্যা হ'ব নালাগে আৰু এই নহয় যিমান বিটিচিত পলিটিক্যাল হত্যা হ'ল যোৱা দীৰ্ঘদিন প্ৰত্যেকটো হত্যাৰে বিচাৰ লাগে জুবিন গাৰ্গৰ উপজা দিনত উপহাৰ হিচাপে চিত্ৰশিল্পী নিৰ্জুৰাজ দাসে জুইৰে অংকন কৰিলে জুবিন গাৰ্গৰ চিত্ৰ বৰপেটাৰ নিৰ্জুৰাজ দাসে এনেদৰে জুইৰে অংকন কৰিলে জুবিনৰ ছবি মোমাইক ভাস্কৰ্য শিল্পী সত্যবান দাসৰ তত্বাৱধানত শিল্পী জগতত খোজ পেলাইছিল নিৰ্জুৰাজে বিভিন্ন ৰঙৰ ব্যৱহাৰেৰে চিত্ৰ অংকনত ব্যস্ত নিৰ্জুৰাজ সম্প্ৰতি ব্যস্ত জুইৰে চিত্ৰ অংকনত লকডাউনৰ সময়তে জুইৰে চিত্ৰ অংকনত অভ্যস্ত হৈ পৰে নিৰ্জু শিল্পীগৰাকীয়ে জুইৰে অংকন কৰা চিত্ৰ অসম বুক অফ ৰেকৰ্ডছ আৰু বেংগল বুক অফ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট কৰিব অসমৰ সন্তান হিয়াৰামটো জুবিন গাৰ্গৰ জন্ম আৰু তেখেতলৈ ওলগ জনাই মই এটি সুন্দৰ ভিডিঅ' তেওঁৰ বাবে উপহাৰ হিচাপে প্ৰেৰণ কৰিছোঁ এই ছ'চিয়েল মিডিয়াৰ জৰিয়তে তো সকলোৱে ভিডিঅ'টো চাব কেনেকুৱা পাইছে জনাব আৰু এই ভিডিঅ'টো কৰিলোঁ যেহেতু এই জুইৰে অংকন কৰি আজি মই আসাম বুক অফ ৰেকৰ্ড আৰু বেংগল বুক অফ ৰেকৰ্ড পাবলৈ সক্ষম হৈছোঁ সেইবাবে আজি এই জুইৰ মাধ্যমেৰে মই তেওঁলৈ উপহাৰ প্ৰেৰণ কৰিছোঁ 1971 চনৰ আজিৰ দিনটোতে জন্ম হৈছিল এটা নিভাঁজ অসমীয়া সুৰৰ যি সুৰে বিগত 48 বছৰে জীপাল কৰি ৰাখিছে অসমবাসীৰ হৃদয় হয় অসমবাসীৰ হিয়াৰামঠু জুবিন গাৰ্গৰ আজি উপজা দিন 48 বছৰীয়া হ'ল জনপ্ৰিয় শিল্পীগৰাকী 1992 চনত জুবিনৰ কালজয়ী কণ্ঠেৰে নিগৰিছিল মৰম বৰষা আৰু সেই যাক সপোন যেন বৰষুণত আজিও তিতি আছে প্ৰতিজন অসমীয়া শিল্পীগৰাকীৰ উপজা দিনত অসংখ্য গুণমুগ্ধই জনাইছে উলগ প্ৰান্তে প্ৰান্তে জুবিন প্ৰেমীসকলে আয়োজন কৰিছে উপজা দিন খাইল কি সুতি খাইল কি কোন
দেখে যাবি আৰু জুবিন গাৰ্গৰ উপজা দিনটোতে বিভিন্নজন অনুৰাগীয়ে বিভিন্ন ধৰণে শুভেচ্ছা জনাইছে শিল্পীগৰাকীলৈ আৰু তেনে এজন অনুৰাগী লখিমপুৰৰ আজাদ গাঁৱৰ নীলমণি চাংমাই কৰ্মসূত্ৰে যোৰহাটত থকা এইগৰাকী অনুৰাগীয়ে 4 লেনযুক্ত 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ হাতীগড়স্থিত এটা কালভাৰ্টত অংকন কৰিছে এখন বৃহৎ আকাৰৰ জুবিনৰ পেইণ্টিং পেছাত এগৰাকী পেইণ্টাৰ এইজন শিল্পীয়ে ঘাইপথৰ কাষত এনেদৰেই পেইণ্টিং আঁকি শুভেচ্ছা জনালে উপজা দিনৰ মৰমৰ শিল্পীজনলৈ আগবঢ়াইছো আমাৰ সাংবাদিক দিগন্ত হাজৰিকাৰ এক বিশেষ ৰিপৰ্ট যুৱ প্ৰজন্মৰ সাৰ্থক জুবিন গাৰ্গ আজি ৪৮ বছৰীয়া হ'ল ইতিমধ্যে আজি ছ'চিয়েল মিডিয়াই হওক বা আন গণমাধ্যমতেই হওক সকলোবিলাক ফেচবুকৰ দৰে ৱালসমূহ আজি জুবিনক অজস্ৰজনৰ শুভেচ্ছাবাদীৰে ভৰি পৰিছে এগৰাকী শিল্পী তেওঁ পেছাত এগৰাকী আচলতে এটা ব্যক্তিগত প্ৰতিষ্ঠানৰ তেওঁ পেইণ্টাৰ কিন্তু তেওঁৰ যি শিল্পিত্ব এই শিল্পিত্বৰ জৰিয়তে তেওঁৰ হৃদয়ত স্থান থকা অতি মৰমৰ শিল্পীগৰাকী আচলতে এনেধৰণে ইয়াত অংকন কৰিছে মই চিনাকি কৰাই দিছোঁ এখেত নীলমণি চাংমাই ঘৰ লখিমপুৰৰ আজদাত কেনেকুৱা আজি কিমান সময়ৰ পৰা এইখিনি কাম কৰি থকা হৈছে আজি জুবিন গাৰ্গক কিয় আজি এই বিশেষ শুভেচ্ছা জনাবৰ বাবে আপোনাৰ মই কালিৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ কামটো কালিয়ে সম্পূৰ্ণ কৰা আমাৰ হেৰি আছিলে হয় কিন্তু কালি আপোনাৰ বতৰটো বেয়া আছিলে প্লাছ আপোনাৰ ৰাতি আপোনাৰ লাইটৰ অসুবিধাৰ কাৰণে এই বাইকৰ লাইটবিলাক কালি কৰি আছিলোঁ বাইকৰ বেটাৰী ডাউন হৈ যোৱাৰ কাৰণে মানে কামটো সম্পূৰ্ণ নহ'ল এতিয়াও বহুত কাম বাকী আছে আপোনাৰ ফেচটো মানে ফিনিচিং মৰা নাই আৰু 2-3 ঘণ্টা লাগিব আচলতে মই আপোনাৰ পেইণ্টিংটো মই বনাম বুলি ভাবি আছিলোঁ আগৰ পৰাই বহুত আগৰ পৰাই ভাবি আছিলোঁ কিন্তু ফাইনেলি মই জুবিন দাৰ বাৰ্থডেতে মই উপহাৰ হিচাপে দিম বুলি ভাবি আছিলোঁ কিন্তু মই কামটো কৰিম বুলি ভাবিছিলোঁ লখিমপুৰ সেই ক্ষেত্ৰত কামৰ কাৰণে আপোনাৰ যোৰহাট আহিলোঁ প্ৰায় এমাহমানেই হ'ল সেইকাৰণে মই যোৰহাটতে কামটো কৰি দিম বুলি ভাবিছোঁ আজি 2 দিন ধৰি লাগি আছোঁ কিমান ভাল পালে এগৰাকী শিল্পীক এনেধৰণে অংকন কৰিব পাৰে তেওঁলোকৰ কথাতে সেয়া প্ৰকাশ পাইছে এয়াই হৈছে আচলতে জুবিন গাৰ্গ এয়াই জুবিনৰ প্ৰিয় চানাৱালায়ো উদযাপন কৰিলে জন্মদিন তেজপুৰৰ সকলোৰে চিনাকি ঘাটি গৰম অৰ্থাৎ পৰিতোষ মণ্ডলে আপোন শিল্পীৰ জন্মদিনত ৰোপণ কৰিলে বকুল গছ প্ৰতি বছৰে আজিৰ দিনটোত জুবিনৰ জন্মদিন উদযাপন কৰি আহিছে ঘাটি গৰমে তাৰোপৰি বিয়লিলৈ তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত প্ৰিয় শিল্পী জুবিনৰ জন্মদিন উপলক্ষে বিতৰণ কৰিব ফ্ৰী চানা কাঞ্চনজংঘাৰ শ্বুটিঙৰ সময়তে আপোন হৈ পৰা ঘাটি গৰমক তেজপুৰলৈ আহিলেই বিচাৰে জুবিনে আৰু জুবিন অহাৰ বতৰা পালেই চানাসহ ঘাটি গৰম উপস্থিত হয় জুবিনৰ কাষত এনে এক সম্পৰ্কৰ মাজেদিয়ে ঘাটি গৰমে প্ৰকৃতি ভালপোৱা জুবিনক সেয়ে ৰোপণ কৰি উপহাৰ দিলে বকুল জুবিন দা হেপী বাৰ্থডে মই আজি নাচিম হে বকুল ফুল তোমাৰ কাৰণে মই বেকুল জুবিন দা হেপী বাৰ্থডে জুবিন দা হেপী বাৰ্থডে হেপী বাৰ্থডে জুবিন দা আজি তোমাৰ বাৰ্থডে মই বকুল পুলি লগাইছোঁ আৰু আজি ইউনিভাৰ্চিটিত তেজপুৰ ইউনিভাৰ্চিটিত ষ্টুডেণ্টক মই ফ্ৰী চানা খুৱাম আজি বহুত পুৰণা বন্ধু কাঞ্চনজংঘা শ্বুটিং কৰোঁতে বহুত চানা খোৱা তেওঁ মানে চানাতকৈ ভাল চানা আজিলৈকে বেষ্ট চানা মেকাৰ ইন ইণ্ডিয়া আনতকৈ ভাল চানা বনায় তেওঁ চানা ফেমাছ আৰু গান গাই গাই চানা লৈছে মই সেইকাৰণে ভাল পাওঁ তেওঁ মোক সদায় চানা শ্বুটিঙত তোমাৰ নামটো কেইজন চিৰাঙত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভাত সুন্দৰী যুৱতীৰ হেতা ওপৰা
মন্ত্ৰী শৰ্মাৰ সৈতে সেলফি উঠাৰ বাবে মঞ্চ পালেগৈ যুৱতীসকল মন্ত্ৰীগৰাকীৰ কাষত পাই যুৱতীগৰাকীৰ দলটোৱে হেঁপাহ পলুৱাই উঠিলে সেলফি অৱশ্যে সেলফি উঠাৰ মাজতে সুযোগ বুজি একাংশ শিক্ষাৰ্থীয়ে মনে মনে মন্ত্ৰীজনক আন এক অনুৰোধ জনালে উচ্চতৰ মাধ্যমিকত অধ্যয়নৰত ছাত্ৰীসকলে শিক্ষামন্ত্ৰীক আগন্তুক পৰীক্ষা সহজ কৰি দিয়াৰ বাবে জনালে আহ্বান ছাত্ৰীসকলে সুযোগ পাই শিক্ষামন্ত্ৰীক গোপনে এই অনুৰোধ জনাইছিল যদিও মন্ত্ৰীজনে অৱশ্যে নিৰ্বাচনী সভাৰ মাজতে এই বিষয়ে ঘোষণা কৰি আগন্তুক দিনত বিবেচনা কৰা হ'ব বুলি আশ্বাস দিয়ে বিটিসি বাকি ৰাইজৰ লগত যে আমাৰ মহানায়ক যিগৰাকী ইতিমধ্যে আপোনালোকৰ সকলোৰে পৰিচিত আপোনালোকে সকলোৱে আশীৰ্বাদ দিছে এইমাত্ৰ ছোৱালীবিলাকে মোৰ লগত সেলফি উঠিলে ক'লে হাই ছেকেণ্ডাৰীটো এবাৰ অলপ ইজি কৰি দিব লকডাউনৰ কাৰণে হয় নহয় ঠিক আছে সেইটো এটা পইণ্ট আছে যে লকডাউনত পঢ়া শুনা হোৱা নাই সেইকাৰণে পৰীক্ষাটো দিব ল'ৰা ছোৱালীয়ে অলপ ভয় খাইছে অলপ সিলেবাছ কম ভাল কৰি হ'লে ভাল পাব ধুমুহা বৰষুণৰ বাবে ডিব্ৰুগড়ৰ আকাশ মাৰ্গত ৪৫ মিনিট ধৰি উৰি আছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হেলিকপ্টাৰ প্ৰতিকূল বতৰৰ বাবে হেলিকপ্টাৰ অৱতৰণত বাধা হৈছিল আৰু সেই সময়ত হেলিকপ্টাৰৰ ভিতৰতে ধ্যানত মগ্ন আছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল এই মন্তব্য বিধায়ক ঋতুপৰ্ণ বৰুৱাৰ যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বৰপেটা জিলাৰ হাউলিত কেইবাটাও কাৰ্যসূচী কৰি শ্বহীদ বেদী উন্মোচন কৰি ডিব্ৰুগড়লৈ ভাৰতীয় সেনা বাহিনীৰ এখন বিশেষ বিমানযোগে তেখেত আহি আছিল আজি ডিব্ৰুগড় বাইপাছৰ শুভধ্বনি এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ বাবে আহি থাকোঁতে হঠাৎ প্ৰবল বৃষ্টিপাত ধুমুহা আৰু আপোনাৰ গাজনি ঢেৰেকনিৰে হেলিকপ্টাৰখনক যথেষ্ট আঘাত কৰিছিল ভাৰতীয় সেনা বাহিনীৰ খুব এক্সপাৰ্ট পাইলট আছিল তাতে বহু প্ৰায় ৩৫ মিনিট সময় ধৰি আকাশ মাৰ্গত এই বিশেষ বিমানখনে ধুমুহাৰ লগত যুদ্ধ কৰিবলগীয়া হৈছিল আৰু আমাৰ কৰ্তব্যৰত বিষয়া এগৰাকীয়ে আমাক জনোৱা মতে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে প্ৰায় ৩৫ মিনিট সময় তেখেতে ধ্যান কৰিছিল সেই সময়ত যেতিয়াই এই হেলিকপ্টাৰখনে বিশেষ দুৰ্যোগৰ সন্মুখীন হৈছিল তেতিয়াই বিপদৰ আগজননী পাইছিল তেতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেতিয়াৰ প্ৰায় ৩৫ মিনিট নমালৈকে দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পেলাই আজি মুকলি হ'ল ডিব্ৰুগড় তিনিচুকীয়া সংযোগী বাইপাছ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ বাবে আজি পথটো মুকলি কৰে ৩৫১.৩১ কোটি টকা ব্যয় সাপেক্ষে লেপেটকটাৰ পৰা বকুললৈকে প্ৰায় ১৫ কিলোমিটাৰ পথ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছত এতিয়া ৰাইজৰ বাবে সাজু হৈছে পথটো ডিব্ৰুগড়ৰ বকুলত ৰেলপথৰ ওপৰত উৰণীয়া সেতু নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ লগে লগে ডিব্ৰুগড় চহৰৰ বাহিৰেদি নিৰ্মাণ কৰি থকা দুইলেনযুক্ত বাইপাছ পথটো তিনিচুকীয়া জিলাৰ সৈতে সংযোগ হৈ আছে পথটো মুকলি হোৱাৰ ফলত ডিব্ৰুগড় চহৰত যান জঁটৰ সমস্যা সমাধান হ'ব বকুলত ৰেলপথ আৰু ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত নিৰ্মাণ কৰা দলং সময়ত সম্পূৰ্ণ হোৱাৰ বাবে ৪ বছৰৰ ভিতৰতে ৰাষ্ট্ৰীয় ঘাইপথটো মুকলি কৰা হয় গোলাঘাটত অনাতাঁৰ শিল্পী বিশিষ্ট জিকিৰ গায়ক শামছুদ্দিন আহমেদৰ মোৰ মনত ভেদভাৱ নাই উন্মোচন লুইতপৰীয়া জিকিৰ জাৰি লোক সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত অনাতাঁৰ শিল্পী শামছুদ্দিন আহমেদে ৰচনা কৰা জিকিৰ আৰু জাৰি গীতৰ সাৱলীল গ্ৰন্থখনি উন্মোচন কৰা হয় গোলাঘাটৰ মৈত্ৰী সংঘত বিশিষ্ট লেখক সাহিত্যিক উপেন দত্তৰ পুৰোহিত্যত অনুষ্ঠিত হোৱা সভাত বিশিষ্ট শিক্ষাবিদ বোলছবি পৰিচালক দীনেশ গগৈয়ে মোৰ মনত ভেদভাৱ নাই উন্মোচন কৰে অনুষ্ঠানত বিশিষ্ট লেখক বোলছবি প্ৰযোজক নুৰুল চুলতানে মুখ্য বক্তাৰূপে অংশগ্ৰহণ কৰে উন্মোচনী সভাত জ্যেষ্ঠ সাংবাদিক অপূৰ্ব বৰুৱা
গোলাঘাট জিলা সাহিত্য সভাৰ সভাপতি পবিত্ৰ বৰবৰা, জ্যেষ্ঠ সাংবাদিক দিগন্ত কুমাৰ ভূঞা, অধ্যাপক দেৱজিৎ ফুকন, জিলা সাহিত্য সভাৰ উপসভাপতি তফজ্জুল হক বৰবৰা, শিক্ষাবিদ ৱাজিদুৰ ৰহমানে বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত বৰগীত আৰু জিকিৰ পৰিৱেশন কৰি পৰিৱেশ মুখৰিত কৰি তোলে। আঘোণৰ পথাৰত এতিয়া বাঢ়িছে ব্যস্ততা। সোণগুটি চপোৱাত ব্যস্ত দাৱনী। দাৱনীৰ খিলখিল হাঁহিত ৰজন জনাইছে ধাননি পথাৰ। ৰাজ্যৰ আন প্ৰান্তৰ লগতে চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে সোণাৰীতো একেই পৰিৱেশ। সোণাৰীৰ ভজৌ বাঁহবৰীয়াৰ পথাৰতো এতিয়া কৃষকৰ ব্যস্ততা বাঢ়িছে। শাওনত কপালৰ ঘাম মাটিত পেলাই সৃষ্টিৰ বীজ ৰোপণ কৰা পথাৰৰ পৰা সোণগুটি সপোনবোৰ চপোৱাত ব্যস্ত এতিয়া গঞা ৰাইজ। হাতে হাতে কাঁচি লৈ ধান চপোৱাৰ লগতে পথাৰৰ মাজৰ বকিয়াত বহি ৰবাব টেঙাৰো জুতি লৈছে দাৱনীয়ে। চৰাইদেউৰ পৰা আগবঢ়াইছোঁ আমাৰ সাংবাদিক হানচেং কোঁৱৰৰ এক ৰিপৰ্ট। সুমধুৰ দৃশ্য মোৰ পিছফালে আপোনালোকে দেখিছে। আমি পথাৰত উপস্থিত আছোঁ। চৰাইদেউ জিলাৰ ভজুৰ বাঁহবৰীয়া পথাৰত উপস্থিত আছোঁ আৰু সোণোৱালী আঘোণত এতিয়া দাৱনীৰ ব্যস্ততা আপোনালোকে দেখিবলৈ পাইছে আৰু সোণগুটি চপোৱাত তেওঁলোক ব্যস্ত হৈ পৰিছে। তেওঁলোকে কৰা কষ্টৰ ফল এয়া আৰু এই ফল কষ্টৰ তেওঁলোকে নিজৰ ঘৰলৈ লৈ যোৱাৰ ব্যৱস্থা, যি পৰম্পৰাগত আমাৰ ব্যৱস্থা আছে আৰু আমাৰ যি নিয়মেৰে আচলতে সোণগুটি চপাই নিয়া হয় তেওঁলোকে তেনেধৰণে নিছে আৰু ইগৰাকীয়ে সিগৰাকীক সহায় কৰি যাতে বছৰজোৰা যি শস্যৰ ভঁৰাল তেওঁলোকৰ সমৃদ্ধিশালী হ'ব পাৰে তাৰ বাবে তেওঁলোকে এই প্ৰক্ৰিয়া আৰু বাঁহবৰীয়া পথাৰৰ দৃশ্য এয়া এনেধৰণে ব্যস্ত হৈ পৰিছে। পথাৰত তেওঁলোকে জলপান খাইছে, পথাৰত তেওঁলোকে ৰবাব টেঙাৰ জুতি লৈছে। এয়া নিখুঁতভাৱে অসমীয়া পৰম্পৰা, নিখুঁত অসমীয়া চহা জীৱনৰ এক চানেকি বুলি ক'ব লাগিব। আমি এনেধৰণে চলি আহিছে দশক দশক জুৰি আৰু চৰাইদেউ বিশেষকৈ চৰাইদেউক চাউলুং চুকাফাই কৈছিলে মুংডুং চুংখাম, অৰ্থাৎ সোণোৱালী শস্যৰ দেশ আৰু চৌপাশে এতিয়া সোণোৱালী শস্যৰে সমৃদ্ধিশালী হৈ আছে, ভৰপূৰ হৈ আছে আৰু সঁচাকৈ এক দৃষ্টিনন্দন দৃশ্য এয়া। আমাৰ মাজত দাৱনী আছে, আমি তেওঁলোকৰ পৰাও দুই এষাৰ জানিব চেষ্টা কৰিম। আপোনালোকে এনেধৰণেই কৰি আহিছে আৰু এতিয়া কি অনুভৱ ক'ব? এতিয়া পথাৰত এতিয়া আঘোণৰ মাহত এতিয়া সকলোৱে পথাৰলৈ আহে, ভাল লাগে। সকলোৱে মিলিজুলি আমি জলপান খাওঁ, ৰবাব টেঙা খাওঁ, ভাল লাগে। এটা ভাল অনুভৱ, এটা আঘোণৰ যি কুঁৱলীৰ এটি পৰিৱেশ হয় আমাৰ গাঁৱলীয়া সমাজত, ভাল লাগে সকলোৱে। এতিয়া ইগৰাকীয়ে সিগৰাকীক সহায় কৰিছে আপোনালোকে? হয়, ঠিকে। আমি সকলোৱে গাঁৱৰ সকলো আমি বাই ভনী হিচাপে মিলি গোটেইখিনি আমি ধান চপোৱাত চবেই লাগিছোঁ। ভাল লাগিছে, ভাল এটা অনুভৱ। ইয়াৰ পিছত মৰণা আৰু তাৰপিছত ন খাব লাগিব? হয়, আমি ইয়াৰ পিছত এতিয়া মৰণা মাৰিম। মৰণা মাৰি তাৰপৰা আমি ন খাওঁ, সকলোকে আমি মাতি মেলি সকলোৱে মিলিজুলি আমি ন খাওঁ, সেনেকৈ আৰু। হয়, নিশ্চিতভাৱে সকলোৱে ইঘৰে সিঘৰক সহায় কৰে, ইগৰাকীয়ে সিগৰাকীক সহায় কৰে আৰু তেওঁলোকে কৈছে আচলতে যি নিয়ৰৰ সেমেকা বতৰটো থাকে, সেমেকা বতৰটো তেওঁলোকে ওলাই আহি এনেধৰণে সোণোৱালী শস্যৰ যিহেতু আমাৰ এইখন দেশ আৰু সমৃদ্ধিশালী কৰিব লাগিব, সেইবাবে সোণগুটি এনেধৰণে চপাই যি পৰম্পৰা আছে আমাৰ পৰম্পৰাও অক্ষুণ্ণ ৰাখিছে। আৰু দৃশ্য মই পুনৰবাৰ কৈছোঁ, চৰাইদেউ জিলাৰ সোণাৰীৰ ভজু বাঁহবৰীয়া পথাৰৰ আৰু দাৱনীসকলৰ সীমাহীন ব্যস্ততা এতিয়া এই পথাৰত।